আমাৰ মনটোৱে প্ৰকৃতাৰ্থত সকলো শক্তিৰ অধিকাৰী বুলি ক'ব পাৰি। আমাৰ মনটো যেতিয়ালৈকে আমাৰ নিয়ন্ত্ৰণত ৰাখিব পাৰোঁ, কণ্ট্ৰলত ৰাখিব পাৰোঁ, তেতিয়ালৈকে আমি জীৱনৰ উন্নতিৰ পথত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত কোনো বাধাৰ সৃষ্টি কৰিব নোৱাৰে। আমি নিশ্চয় নিজৰ লক্ষ্য আৰু উদ্দেশ্যত উপনীত হ'বলৈ সক্ষম হ'মেই। নমস্কাৰ, মই জ্যোতিষ শাস্ত্ৰাচাৰ্য লতিকা বৰাই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'ৰ জৰিয়তে মীন ৰাশিৰ জুলাই মাহৰ পৰা ডিচেম্বৰ মাহলৈ কেনেদৰে পাৰ হ'ব তাক ভাৰতীয় জ্যোতিষৰ জৰিয়তে, বৈদিক জ্যোতিষৰ জৰিয়তে বিশ্লেষণ কৰিবলৈ ওলাইছো। জুলাই মাহৰ পৰা ডিচেম্বৰ মাহলৈ এই ছমাহ সময়ছোৱা যথেষ্ট তাৎপৰ্যপূৰ্ণ সময় বুলি ক'ব পাৰি, কিয়নো সৰ্বপ্ৰথমে ক'ব লাগিব যে গুৰু বৃহস্পতি যাক গ্ৰহসমূহৰ মাজত সবাতোকৈ শুভ গ্ৰহ বুলি ধৰা হয়, সবাতোকৈ শক্তিশালী গ্ৰহ বুলি ধৰা হয়। গুৰু বৃহস্পতি হৈছে আমাৰ ভাগ্যৰ কাৰক গ্ৰহ, আমাৰ শিক্ষাৰ কাৰক গ্ৰহ, সন্তানৰ কাৰক গ্ৰহ, বিবাহৰ কাৰক গ্ৰহ, আমাৰ আয়ৰ কাৰক গ্ৰহ। সেই গুৰু বৃহস্পতিয়ে বৰ্ষৰ শেষৰ ফালে 13 ডিচেম্বৰৰ পৰা মাৰ্গী অৱস্থাৰ পৰা বক্ৰী অৱস্থালৈ যাব। লগতে কৰ্মফলদাতা আৰু ন্যায়ৰ এক প্ৰধান কাৰক গ্ৰহ শনি গ্ৰহও এই 2026 বৰ্ষৰ 27 জুলাইৰ পৰা 11 ডিচেম্বৰলৈকে মাৰ্গী অৱস্থাৰ পৰা বক্ৰী অৱস্থাত থাকিব। গ্ৰহসমূহ যেতিয়া বক্ৰী অৱস্থালৈ যায় তেতিয়া শুভ গ্ৰহসমূহৰ শুভ ফলাফল দিয়াৰ ক্ষমতা লাহে লাহে কমি যায় আৰু অশুভ গ্ৰহসমূহে এই সময়ছোৱাত আমাৰ জীৱনত নানা ঘাত প্ৰতিঘাতৰ সৃষ্টি কৰে। মই আপোনালোকক ভয় খুৱাবলৈ চেষ্টা কৰা নাই, মই এই ভিডিঅ'ৰ জৰিয়তে প্ৰকৃত সত্য আপোনালোকৰ আগত উদঙাবলৈহে চেষ্টা কৰিছো। লগতে এই সময়ছোৱাত সূৰ্য, মংগল, বুধ, শুক্ৰও নিজা নিজা স্থান পৰিৱৰ্তন কৰিব, লগতে ৰাহু কেতুৰ প্ৰভাৱো জীৱনৰ বিভিন্ন দিশৰ ওপৰত পৰিব। এই সকলোবোৰ গ্ৰহই মিলি অৰ্থাৎ গুৰু বৃহস্পতি, শনি, সূৰ্য, মংগল, বুধ, শুক্ৰ, ৰাহু কেতু এই সকলোবোৰ গ্ৰহৰ প্ৰভাৱ মীন ৰাশিৰ জাতক জাতিকাৰ ওপৰত 2026 বৰ্ষৰ জুলাই মাহৰ পৰা ডিচেম্বৰ মাহলৈ কেনেদৰে পৰিব সেই বিষয়ে মই এই ভিডিঅ'টোত আলোচনা কৰিবলৈ ওলাইছো। যিসকল জাতক জাতিকাৰ চন্দ্ৰ ৰাশি মীন, আজিৰ ভিডিঅ'টো তেওঁলোকৰ বাবে প্ৰস্তুত কৰা হৈছে। এতিয়া আহক মূল বিষয়বস্তুটোলৈ যাম। মীন ৰাশিৰ জাতক জাতিকাসকল, বৰ্তমান সময়ত শনি আপোনাৰ ৰাশিতে আছে, অৰ্থাৎ আপোনাৰ কুষ্ঠিৰ প্ৰথম ভাৱত আছে। 2025 বৰ্ষৰ মাৰ্চ মাহৰ পৰা শনি আপোনাৰ ৰাশিতে আছে আৰু 2027 বৰ্ষৰ 4 জুনলৈকে শনি আপোনাৰ ৰাশিতেই থাকিব। আৰু বৰ্তমান সময়ত আপোনালোকৰ জীৱনত শনিদেৱৰ 4.4 দ্বিতীয় চৰণ চলি আছে। আৰু এটা গুৰুত্বপূৰ্ণ কথা হ'ল যে শনিদেৱে 27 জুলাইৰ পৰা মাৰ্গী অৱস্থাৰ পৰা বক্ৰী অৱস্থালৈ যাব। এই সময়ছোৱাত শনিদেৱ অত্যন্ত শক্তিশালী হৈ পৰিব। এই সময়ছোৱাত হয়তো জীৱনত আপোনালোকে কিছু ঘাত প্ৰতিঘাতৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। মই ভিডিঅ'টোৰ আৰম্ভণিতে কৈছো যে মই পজিটিভ সাইড, নেগেটিভ সাইড সকলোবোৰ দিশে আপোনালোকৰ আগত বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিম। এই সময়ছোৱাত হয়তো আপোনালোকৰ মনলৈ কিছু নেগেটিভ থটছ আহিব পাৰে, কিছু হয়তো অনাৱশ্যকীয় চিন্তা আহিব পাৰে, ঋণাত্মক চিন্তা আহিব পাৰে। লগতে এই সময়ছোৱাত আপোনালোকৰ হয়তো নিজৰ ওপৰতে কোনো কোনো ক্ষেত্ৰত সন্দেহ উপজিব পাৰে, নতুবা নিজৰ প্ৰিয়জনৰ ওপৰত যিসকলৰ লগত আপোনালোকে ব্যক্তিগত সম্পৰ্কত আছে, নতুবা আপোনালোকৰ পৰিয়ালৰ ব্যক্তিৰ লগত হয়তো মতৰ অমিল হ'ব পাৰে, কোনো কোনো ক্ষেত্ৰত যুক্তিতৰ্ক হ'ব পাৰে। কেতিয়াবা আপোনালোকে নিজৰ ওপৰতে হয়তো প্ৰশ্ন কৰিব পাৰে যে আমি কি কৰি আছো, আমি জীৱনত বাৰু নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিম নে নোৱাৰিম, নতুবা আমি যাৰ লগত ব্যক্তিগত সম্পৰ্কত আছো সেই ব্যক্তিজন আমাৰ বাবে উপযুক্ত হয় নে নহয়। আপোনালোকৰ মনত এই সময়ছোৱাত শনিয়ে নানা ধৰণৰ কনফিউজন ক্ৰিয়েট কৰিব, বিভ্ৰান্তিৰ সৃষ্টি কৰিব। লগতে ৰাহু এই সময়ছোৱাত আপোনাৰ কুষ্ঠিৰ দ্বাদশ ভাৱত আছে। আপোনাৰ কুষ্ঠিৰ দ্বাদশ ভাৱৰ জৰিয়তে আপোনাৰ টোপনিৰ বিষয়ে আমি অধ্যয়ন কৰো, অৰ্থাৎ স্লিপিং কমফৰ্টছ আপোনাৰ কুষ্ঠিৰ দ্বাদশ ভাৱৰ জৰিয়তে আমি অধ্যয়ন কৰো। গতিকে এই সময়ছোৱাত শনি আৰু ৰাহুৱে মিলি হয়তো আপোনালোকৰ টোপনি ভালদৰে যোৱাৰ ক্ষেত্ৰত, ভাল টোপনি হোৱাৰ ক্ষেত্ৰত, আপোনালোকৰ নিদ্ৰা সম্পূৰ্ণ হোৱাৰ ক্ষেত্ৰত হয়তো কিছু বাধাৰ সৃষ্টি কৰিব পাৰে। লগতে এই সময়ছোৱাত আপোনালোকে শাৰীৰিক সমস্যা কিছুমানৰ হয়তো সন্মুখীন হ'বলগীয়া হ'ব পাৰে। চিন্তা নকৰিব, শনিয়ে আপোনালোকৰ জীৱনত কিছু প্ৰব্লেম ক্ৰিয়েট কৰিলেও
গুৰুৰ শুভ দৃষ্টি উচ্চ ৰাশিত থাকি গুৰুৰ শুভ নৱম দৃষ্টি আপোনাৰ ৰাশিৰ ওপৰত পৰিব গতিকে জন্মলগ্নত অৰ্থাৎ আপোনাৰ কুষ্ঠিত গুৰু বৃহস্পতি যদি এক শুভ অৱস্থানত আছিল তেন্তে এই সময়ছোৱাত শনিয়ে আপোনালোকৰ জীৱনত কিছু অসুবিধাৰ কিছু সমস্যাৰ সৃষ্টি কৰিলেও গুৰুৱে কিন্তু আপোনালোকক সকলো বিপদৰ পৰা ৰক্ষা কৰিব সেইবাবে গুৰুৰ যিবিলাক মই প্ৰতিকাৰৰ বিষয়ে আপোনালোকক ভিডিঅ'টোৰ শেষত উল্লেখ কৰিম সেয়ে কিন্তু আপোনালোকে মানি চলিলে যথেষ্ট আপোনালোকে ভাল ফল পাবলৈ সক্ষম হ'ব লগতে আৰু এটা কথা মীন ৰাশিৰ জাতক জাতিকাসকল আপোনালোকে লক্ষ্য ৰাখিব এয়া মই চন্দ্ৰ ৰাশি অনুসৰি যিহেতু বিশ্লেষণ কৰিছো ইয়াত চন্দ্ৰ থাকিব মই লিখা নাই যদিও ৰাশি য'ত থাকিব তাতে চন্দ্ৰটো থাকিব আৰু শনি আৰু চন্দ্ৰ হৈছে মিত্ৰ গ্ৰহ নহয় কিন্তু দুয়ে হৈছে শত্ৰু গ্ৰহ শনিয়ে হৈছে খুব ধীৰে ধীৰে গতি কৰে শনি হৈছে স্লোৱেষ্ট মুভিং প্লেনেট আৰু চন্দ্ৰ হৈছে খুব স্পীডত যায় খুব তীব্ৰ বেগেৰে যায় শনিয়ে প্ৰত্যেক 2.5 বছৰ মূৰে মূৰে নিজৰ স্থান পৰিৱৰ্তন কৰে আৰু শনিদেৱে সুদীৰ্ঘ 30 বছৰৰ মূৰত আপোনাৰ ৰাশিত আহি অৱস্থান কৰিছে আৰু চন্দ্ৰই প্ৰত্যেক 2.5 দিনৰ মূৰে মূৰে নিজৰ স্থান পৰিৱৰ্তন কৰে দুয়ে হৈছে বিপৰীতমুখী আৰু চন্দ্ৰৰ জৰিয়তে জ্যোতিষ অনুসৰি আমি আপোনাৰ মাতৃৰ বিষয়ে অধ্যয়ন কৰো সূৰ্যক পিতৃ আৰু চন্দ্ৰক মাতৃৰ লগত জ্যোতিষ অনুসৰি কোৱা হয় গতিকে এই সময়ছোৱাত আপোনালোকৰ মাতৃৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত হয়তো কিছু শাৰীৰিক সমস্যাত পৰিব পাৰে এই সময়ছোৱাত হয়তো আপোনালোকৰ মাতৃৰ হাড়ৰ বিষৰ সমস্যা কঁকালৰ বিষৰ সমস্যা ভৰিৰ বিষৰ সমস্যা ইত্যাদি হয়তো সমস্যাত আপোনাৰ মাতৃয়ে পৰিব পাৰে গতিকে মাতৃৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত এই সময়ছোৱাত আপোনালোকে যথেষ্ট গুৰুত্ব দিব এনে ধৰণৰ সমস্যা যদি আপোনাৰ মাতৃয়ে সন্মুখীন হৈ আছে তেন্তে আপোনালোকে ইমিডিয়েটলি কোনোবা ভাল ডক্টৰৰ পৰামৰ্শ লব লগতে এই সময়ছোৱাত আপোনালোকৰ নিজৰ মাতৃৰ লগত হয়তো মতৰ কিছু অমিল হ'ব পাৰে আপোনালোকৰ এনাৰ্জি হয়তো কোনো ক্ষেত্ৰত একেবাৰে মেচ নকৰিব পাৰে গতিকে এই সময়ছোৱাত আপোনালোকে মাতৃক মৰমেৰে বুজাবলৈ চেষ্টা কৰিব আপোনালোকৰ মাজত যাতে একো কনফ্লিকশ্যন ক্ৰিয়েট নহয় ভুল বুজাবুজিৰ যাতে সৃষ্টি নহয় সেই কথাৰ ওপৰত আপোনালোকে গুৰুত্ব দিব কিয়নো পিতৃ আৰু মাতৃৰ স্থান আমাৰ জীৱনত সৰ্বোচ্চ বুলি ক'ব পাৰি তেওঁলোকৰ লগত সুসম্পৰ্ক ৰক্ষা কৰিব পাৰিলেহে আমি জীৱনত উন্নতি কৰাৰ ক্ষেত্ৰত সফল হ'বলৈ সক্ষম হ'ম কি নহওক এতিয়া হওক বাকি গ্ৰহসমূহৰ অৱস্থান আমি অধ্যয়ন কৰো মংগল জুলাই মাহত আপোনাৰ কুষ্ঠিৰ 3য় ভাৱত থাকিব আৰু 3 আগষ্টৰ পৰা 19 ছেপ্টেম্বৰলৈকে মংগল আপোনাৰ কুষ্ঠিৰ 4ৰ্থ ভাৱত থাকিব মংগল হৈছে আপোনাৰ ভাগ্যৰ অধিকাৰী গ্ৰহ কেন্দ্ৰলৈ যোৱাটো যথেষ্ট শুভ ফলদায়ক বুলি ক'ব পাৰি এই সময়ছোৱাত ক'বলৈ গ'লে 3 আগষ্টৰ পৰা 19 ছেপ্টেম্বৰলৈকে এই সময়ছোৱাত মংগলে আপোনাৰ কুষ্ঠিৰ 4ৰ্থ ভাৱত কেন্দ্ৰ আৰু ত্ৰিকোণ ৰাজযোগৰ সৃষ্টি কৰিব এই সময়ছোৱা বিশেষকৈ প্ৰপাৰ্টি ডিলিঙৰ বাবে যথেষ্ট শুভ ফলদায়ক সময় বুলি ক'ব পাৰি এই সময়ছোৱাত বহুতো মীন ৰাশিৰ জাতক জাতিকা হয়তো নতুন সম্পত্তি ক্ৰয় কৰিব পাৰে এই সময়ছোৱাত বিশেষকৈ আপোনালোকে মাটি কিনিব পাৰে নতুন মাটি ক্ৰয় কৰিব পাৰে বা এই সময়ছোৱাত আপোনালোকৰ প্ৰপাৰ্টি হয়তো কিনা বেচা হ'ব পাৰে নতুবা এই সময়ছোৱাত আপোনালোকে নতুনকৈ হয়তো কনষ্ট্ৰাকচনৰ কাম আৰম্ভ কৰিব পাৰে ঘৰটো হয়তো পুনৰ নিৰ্মাণ কৰিব পাৰে গতিকে এই সময়ছোৱাত আপোনালোকে এনে ধৰণৰ কৰ্ম যদি কৰে তেন্তে সেই ক্ষেত্ৰত যথেষ্ট ভাল ফলাফল পাবলৈ সক্ষম হ'ব লগতে মংগল হৈছে আপোনাৰ ভাগ্যৰ অধিকাৰী গ্ৰহ গতিকে 3 আগষ্টৰ পৰা 19 ছেপ্টেম্বৰলৈকে যিসকলে ট্ৰেডিঙত টকা পইচা ইনভেষ্ট কৰিব বিচাৰে যিসকলে মিউচুৱেল ফাণ্ড নতুবা শ্বেয়াৰ মাৰ্কেটত এক হাই এমাউন্ট ইনভেষ্ট কৰিব বিচাৰে তেওঁলোকে এই ক্ষেত্ৰত পৰৱৰ্তী সময়ত যথেষ্ট আয়ৰ অংশীদাৰ হ'বলৈ লাভৱান হ'বলৈ সক্ষম হ'ব লগতে মংগলৰ আৰু অৱস্থান যদি আমি অধ্যয়ন কৰো মংগলে 19 ছেপ্টেম্বৰৰ পৰা 13 নৱেম্বৰলৈকে আপোনাৰ কুষ্ঠিৰ 5ম ভাৱলৈ যাব লগতে নিজ ৰাশিলৈ অৱস্থান কৰিব এই সময়ছোৱাত বিশেষকৈ যিসকলে প্ৰেমৰ সম্পৰ্কত আছে আপোনালোকৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত হয়তো কিছু যুক্তিতৰ্ক হ'ব পাৰে আপোনালোকৰ নিজৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত হয়তো ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে বা কোনোবা সময়ত আপোনালোকৰ এনেকুৱা অনুভৱ হ'ব পাৰে যে আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই আপোনালোকক কেৱল ডমিনেটিং হে কৰে সকলো কথা তেওঁলোকৰ মতে আপোনালোক শুনিবলৈ যেন বাধ্য তেনে ধৰণৰ হয়তো আপোনালোকৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে গতিকে এই সময়ছোৱাত আপোনালোকে নিজৰ খং ৰাগ এগ্ৰেছন সমূহ কন্ট্ৰোল কৰি ৰাখিবলৈ চেষ্টা কৰিব নহলে আপোনালোকৰ সম্পৰ্ক হয়তো বেয়াৰ ফালে ঢাল খাব পাৰে লগতে মংগলৰ আৰু অৱস্থান যদি আমি অধ্যয়ন কৰো
মংগলে 13 নৱেম্বৰ পিছত আপোনাৰ কুষ্ঠিৰ ষষ্ঠ ভাৱলৈ অৱস্থান কৰিব। এই সময়ছোৱাত অৰ্থাৎ 13 নৱেম্বৰ পিছত আপোনালোকৰ হয়তো মাংসপেশীৰ কিবা সমস্যা হ'ব পাৰে, মাসলছ ক্ৰেম্প হ'ব পাৰে। যিসকলে বিশেষকৈ জিমত হাৰ্ড ৱৰ্কআউট কৰে, জিম যায়, তেওঁলোকে হয়তো শাৰীৰিক ক্ষেত্ৰত কিছু সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। নতুবা যিসকলে শাৰীৰিক পৰিশ্ৰম অত্যধিক কৰে, তেওঁলোকে হয়তো 13 নৱেম্বৰ পিছত মাংসপেশীৰ ক্ষেত্ৰত কিছু সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। গতিকে এই সময়ছোৱাত বিশেষকৈ 13 নৱেম্বৰ পিছত আপোনালোকে নিজৰ শাৰীৰিক ক্ষেত্ৰত, নিজৰ মাসলছৰ ক্ষেত্ৰত যত্ন ল'ব। আপোনালোকৰ স্বাস্থ্যই, আপোনালোকৰ শৰীৰে যিমানখিনি এলাউ কৰে, সিমানখিনিহে আপোনালোকে শাৰীৰিক পৰিশ্ৰম কৰিব। লগতে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত আৰু এটা কথা ক'ব লাগিব যে সূৰ্য যেতিয়া আপোনাৰ কুষ্ঠিৰ সপ্তম ভাৱলৈ যাব, অৰ্থাৎ 16 ছেপ্টেম্বৰৰ পৰা 16 অক্টোবৰলৈকে, এই সময়ছোৱাত সূৰ্য আপোনাৰ কুষ্ঠিৰ সপ্তম ভাৱলৈ যাব আৰু আপোনাৰ ৰাশিৰ ওপৰত দৃষ্টি নিক্ষেপ কৰিব। গতিকে 16 ছেপ্টেম্বৰৰ পৰা 16 অক্টোবৰলৈকে এই সময়ছোৱাত আপোনালোকৰ স্বাস্থ্যত হিটিং ইফেক্ট হ'ব পাৰে, হয়তো আপোনালোকৰ স্বাস্থ্যত তাপৰ পৰিমাণ বাঢ়ি যাব পাৰে। এই সময়ছোৱাত হয়তো আপোনালোকৰ মূৰৰ বিষৰ সমস্যা, মাইগ্ৰেনৰ সমস্যা হ'ব পাৰে। লগতে এই সময়ছোৱাত আপোনালোকৰ পেটৰ বিষৰ সমস্যা, গেষ্ট্ৰিকৰ সমস্যাও হ'ব পাৰে। গতিকে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত এই সময়ছোৱাত আপোনালোকে বিশেষভাৱে গুৰুত্ব দিব। লগতে জুলাই আগষ্ট মাহত বুধৰ অৱস্থান বিশেষ শুভ নহয় বাবে জুলাই আগষ্ট মাহৰ আৰম্ভণিতে হয়তো আপোনালোকৰ স্কিনৰ সমস্যা, এলাৰ্জি ৰিলেটেড কিবা সমস্যা, নিউৰলজিৰ লগত ৰিলেটেড কিবা সমস্যা হয়তো হ'ব পাৰে। গতিকে আপোনালোকে জুলাই আগষ্ট ছেপ্টেম্বৰ মাহত বিশেষকৈ নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব দিব আৰু নৱেম্বৰ মাহৰ মধ্যভাগৰ পৰা আপোনালোকে শৰীৰৰ মাংসপেশীৰ ক্ষেত্ৰত যাতে একো সমস্যাত নপৰে সেই ক্ষেত্ৰত গুৰুত্ব দিব। স্বাস্থ্য পাতিৰ ক্ষেত্ৰত মই যথেষ্ট গুৰুত্ব আৰোপ কৰিছো, কিয়নো এই সময়ছোৱাত আপোনালোকৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গ্ৰহসমূহৰ অৱস্থান বিশেষ শুভ বুলি ক'ব নোৱাৰি, কিন্তু চিন্তা নকৰিব, আপোনালোকে নিজৰ ফালৰ পৰা যদি সাৱধানতা অৱলম্বন কৰে তেতিয়া নিশ্চয় আপোনালোকে একো বিপদত পৰিব নালাগে। এতিয়া হওক শিক্ষাৰ্থীসকলৰ শিক্ষা কেনেধৰণৰ হ'ব সেই বিষয়ে আলোচনা কৰো। যিহেতু গুৰু আপোনাৰ কুষ্ঠিৰ, গুৰু বৃহস্পতি আপোনাৰ কুষ্ঠিৰ পঞ্চম ভাৱত, শিক্ষাৰ ভাৱত, লগতে উচ্চ ৰাশিত থাকিব 31 অক্টোবৰলৈকে। গতিকে 31 অক্টোবৰলৈকে শিক্ষাৰ্থীসকলে শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট ভাল ফলাফল পাবলৈ সক্ষম হ'ব। এই সময়ছোৱাত আপোনালোকৰ কিবা পৰীক্ষাৰ যদি ৰিজাল্ট দিয়ে, সেই ৰিজাল্ট যথেষ্ট ভাল হোৱাৰ সম্ভাৱনা আছে। লগতে গুৰুৰ পঞ্চম দৃষ্টি আপোনাৰ ভাগ্যৰ ওপৰত পৰিব, সপ্তম দৃষ্টি আয়ৰ ভাৱৰ ওপৰত পৰিব আৰু নৱম দৃষ্টি আপোনাৰ ৰাশিৰ ওপৰত পৰিব। গতিকে 31 অক্টোবৰ আগলৈকে আপোনালোকে ভাগ্যৰ ক্ষেত্ৰত গুৰুৰ পৰা যথেষ্ট ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। এই সময়ছোৱাত 31 অক্টোবৰ আগলৈকে আপোনালোকৰ ঘৰত হয়তো কিবা মাংগলিক কৰ্ম হ'ব পাৰে, নতুবা এই সময়ছোৱাত আপোনালোকৰ হয়তো বহুদিনৰ পৰা অসম্পূৰ্ণ হৈ থকা কাম হয়তো সম্পূৰ্ণ হ'ব পাৰে। আৰু ভাগ্যৰ ক্ষেত্ৰত মই আগতেই ক'লো যে 3 আগষ্টৰ পৰা 19 ছেপ্টেম্বৰলৈকে আপোনালোকে মংগলৰ পৰা ভাগ্যৰ ক্ষেত্ৰত কিন্তু বেষ্ট ৰিজাল্ট পাব। তাৰ পিছত 31 অক্টোবৰ আগলৈকে গুৰুৰ দৃষ্টি যিহেতু আপোনালোকৰ আয়ৰ ভাৱত থাকিব, আপোনালোকৰ মনৰ আশা পূৰণৰ ভাৱত থাকিব। গতিকে 31 অক্টোবৰ আগলৈকে আপোনালোকৰ সোৰ্স অফ ইনকাম, আপোনালোকৰ আয়ৰ উৎস বাঢ়িব। আপোনালোকে চাকৰি বা বেপাৰ বাণিজ্য যিয়েই নকৰক কিয় এই সময়ছোৱাত আপোনালোকে যথেষ্ট টকা পইচা উপাৰ্জন কৰিবলৈ সক্ষম হ'ব, যদিহে আপোনালোকে কঠোৰ পৰিশ্ৰম কৰে আৰু মনলৈ যদি আপোনালোকে বিভ্ৰান্তিৰ সৃষ্টি হ'বলৈ নিদিয়ে। গতিকে এই সময়ছোৱা আপোনালোকে ভালদৰে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব। লগতে এই সময়ছোৱাত 31 অক্টোবৰ আগলৈকে গুৰুৰ পৰা আপোনালোকে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত ভাল ফলাফল পাব। লগতে 31 অক্টোবৰৰ পিছত 1 নৱেম্বৰৰ পৰা গুৰু বৃহস্পতি আপোনাৰ কুষ্ঠিৰ ষষ্ঠ ভাৱলৈ যাব আৰু গুৰুৰ পঞ্চম দৃষ্টি আপোনাৰ বৃত্তিৰ ভাৱৰ ওপৰত অৰ্থাৎ প্ৰফেশনৰ ভাৱৰ ওপৰত পৰিব। লগতে আপোনাৰ কুষ্ঠিৰ দ্বাদশ ভাৱৰ ওপৰত পৰিব আৰু আপোনাৰ কুষ্ঠিৰ দ্বিতীয় ভাৱৰ ওপৰত পৰিব। গতিকে চাবলৈ গ'লে 1 নৱেম্বৰৰ পিছত আপোনালোকে নিজৰ বৃত্তিৰ ক্ষেত্ৰতো গুৰুৰ পৰা আশীৰ্বাদ পাবলৈ সক্ষম হ'ব। 1 নৱেম্বৰৰ পিছত বহুতো মীন ৰাশিৰ জাতক জাতিকাই হয়তো নতুনকৈ চাকৰি লাভ কৰিব পাৰে। লগতে 1 নৱেম্বৰৰ পিছত আপোনালোকৰ মনলৈ যথেষ্ট আধ্যাত্মিকতা আহিব, প্ৰভুৰ ওপৰত, ঈশ্বৰৰ ওপৰত আপোনালোকৰ বিশ্বাস বাঢ়িব। লগতে 1 নৱেম্বৰৰ পিছত যিসকল শিক্ষাৰ্থীয়ে উচ্চ শিক্ষাৰ বাবে ফৰেনত যাব বিচাৰে, নতুবা ঘৰৰ পৰা বহু দূৰত থাকি আপোনালোকে উচ্চ শিক্ষা লাভ কৰিবলৈ নতুবা গৱেষণা কৰিবলৈ বিচাৰে, নতুবা যিসকলে MNCত চাকৰি বিচাৰি আছে,
নতুবা যিসকলে ফৰেনত সেটেল হ'ব বিচাৰে লগতে ফৰেন প্ৰডাক্টছৰ ওপৰত ইম্পৰ্ট এক্সপৰ্টৰ বেপাৰ বাণিজ্য কৰিব বিচাৰে তেওঁলোকৰ বাবে এই সময়ছোৱা নিজৰ কেৰিয়াৰ গ্ৰোথ আৰু ডেভেলপমেণ্টৰ বাবে যথেষ্ট শুভ ফলদায়ক সময় বুলি ক'ব পাৰি গতিকে এই সময়ছোৱা আপোনালোকে নিজৰ বৃত্তিৰ ক্ষেত্ৰতে হওক নতুবা শিক্ষাৰ্থীসকলে শিক্ষাৰ ক্ষেত্ৰতে হওক ভালদৰে যদি ব্যৱহাৰ কৰে প্ৰপাৰলি যদি ইউটিলাইজ কৰে তেন্তে নিশ্চয় আপোনালোকে সাকসেস হ'বই এতিয়া সূৰ্যৰ অৱস্থানৰ বিষয়ে আমি অধ্যয়ন কৰো সূৰ্য যেতিয়া আপোনাৰ পুষ্টৰ ষষ্ঠ ভাৱত লগতে নিজৰ ৰাশিলৈ অৱস্থান কৰিব তেতিয়া চৰকাৰৰ ফালৰ পৰা আপোনালোকে নানা ধৰণৰ সা-সুবিধা পাবলৈ সক্ষম হ'ব বিশেষকৈ যিসকল শিক্ষাৰ্থীয়ে চৰকাৰী বিভাগৰ কিবা পৰীক্ষাত অৱতীৰ্ণ হয় তেওঁলোকৰ ক্ষেত্ৰত সূৰ্যই যেতিয়া আপোনাৰ পুষ্টৰ ষষ্ঠ ভাৱলৈ যাব অৰ্থাৎ 16 আগষ্টৰ পৰা 16 ছেপ্টেম্বৰলৈকে ভাল ফলাফল পাবলৈ সক্ষম হ'ব বহুতো মীন ৰাশিৰ জাতক জাতিকাই হয়তো 16 আগষ্টৰ পৰা 16 ছেপ্টেম্বৰৰ ভিতৰত চৰকাৰী বিভাগৰ কিবা হয়তো চাকৰি পাবলৈ সক্ষম হ'ব পাৰে নতুবা আপোনালোকে যদি চৰকাৰী বিভাগৰ বা এনেও কোনোবা কাৰ্যালয়ৰ যদি এক উচ্চ পদত অধিষ্ঠিত হৈ আছে তেন্তে এই সময়ছোৱাত আপোনালোকৰ নিজৰ কেৰিয়াৰ ক্ষেত্ৰত নিজৰ হয়তো প্ৰফেশনৰ ক্ষেত্ৰত যথেষ্ট ভাল ফলাফল পাবলৈ সক্ষম হ'ব এতিয়া আহক প্ৰতিকাৰ বিষয়ে আলোচনা কৰোঁ প্ৰতিকাৰ হিচাপে আপোনালোকে সৰ্বপ্ৰথমে গুৰু বৃহস্পতিৰ বাবে বিষ্ণু সহস্ৰনাম জপ কৰিব লাগিব আপোনালোকে কেৱল শ্ৰৱণ কৰিলেই নহব জপ কৰিলেহে ভালদৰে উচ্চাৰণ কৰি জপ কৰিলেহে আপোনালোকে 100% ফলাফল পাব লগতে যেহেতু শনিৰ 4.5 দ্বিতীয় চৰণ চলি আছে গতিকে শনিৰ বীজ মন্ত্ৰ ওম প্ৰাং প্ৰীম প্ৰং শা শনিশ্ৰায়ে নমো নমঃ এই মন্ত্ৰ ফাঁকিও 108 বাৰ জপ কৰিব পুৱা গধূলি হনুমান চালিসা পাঠ কৰিব সূৰ্য উদয় হোৱাৰ সময়ত সূৰ্যৰ ফালে চাই তামৰ পাত্ৰৰে জল অৰ্পণ কৰিব লগতে মংগল যেহেতু আপোনাৰ হৈছে ভাগ্যৰ কাৰক গ্ৰহ গতিকে মংগলৰ বীজ মন্ত্ৰ ওম প্ৰাং ক্ৰীং ক্ৰোং শাহ ভৌমাই নমঃ এই মন্ত্ৰ ফাঁকি 108 বাৰ জপ কৰিব লগতে আৰু এটা কথা মই আপোনালোকক জনাও যে আজিৰ ভিডিঅ' চাই থকা কোনোবা ব্যক্তিয়ে যদি জীৱনৰ এক জটিল পৰিস্থিতিত আছে আপোনালোকে জীৱনত কেনে ধৰণৰ আগবাঢ়ি যাব সেই বিষয়ে যদি একো উৱাদিক পোৱা নাই তেন্তে আপোনালোকে এটা কোণত গৈ নিজৰ মনৰ পৰা সকলো চিন্তা ত্যাগ কৰি এক মনে চকু মুদি মহাদেৱক ধ্যান কৰি মহাদেৱক অন্তৰ হৈতে আপোনালোকে স্মৰণ কৰি আপোনালোকে মুখেৰে উচ্চাৰণ কৰিব যে নমঃ পাৰ্বতী পতায়া হৰ হৰ মহাদেৱ মহাদেৱে নিশ্চয় আপোনালোকক কিবা নহয় কিবা ৰাস্তা দেখুৱাব মহাদেৱৰ আশীৰ্বাদ নিশ্চয় আপোনালোকৰ লগত থাকিব আৰু মই আশা কৰিছো লগতে প্ৰভুৰ ওচৰত প্ৰাৰ্থনা জনাও যেন আপোনালোকে নিজৰ লক্ষ্যত উপনীত হয় আপোনালোক যাতে সুখী হয় তেন্তে মোৰ প্ৰিয় ভিউৱাৰ্ছ এয়া হ'ল মীন ৰাশিৰ 2026 বৰ্ষৰ জুলাই মাহৰ পৰা ডিচেম্বৰ মাহলৈ কেনেদৰে পাৰ হ'ব তাৰ এক জ্যোতিষীয় বিশ্লেষণ আজিৰ এই ভিডিঅ'টো চাই যদি আপোনালোকৰ সঁচাকৈ ভাল লাগিছে নিশ্চয় আজিৰ ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব সকলোৱে সুস্থ থাকক লগতে সদায় হাঁহি থাকক তাৰে কামনা কৰি আজিলৈ আহিছো জয় শ্ৰী ৰাম জয় বজৰংবলী